মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ হিষ্টৰীৰ অধ্যায় নম্বৰ 3 মোৱামাৰীয়া গণবিদ্ৰোহ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত দিয়া আছে চমু প্ৰশ্নৰ উত্তৰ। ইয়াৰ 1 নম্বৰ কুৱেশ্যনটো হৈছে মায়ামৰা কি? ইয়াৰ উত্তৰত হ'ব মায়ামৰা এখন বৈষ্ণৱ সত্ৰৰ নাম। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰৰ নাম। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে সত্ৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰত হ'ব সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠান। সত্ৰ কি? সত্ৰ হৈছে শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত নাম ধৰ্ম তথা নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গঢ়ি উঠা কিছুমান ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে সংহতি কি? ইয়াৰ উত্তৰত হ'ব সংহতি হ'ল শংকৰদেৱৰ মহাপ্ৰয়াণৰ পিছত তেওঁৰ শিষ্য প্ৰশিষ্যসকলৰ মাজত হোৱা মতভেদৰ ফলস্বৰূপেই সত্ৰসমূহক 4টা ভাগত ভাগ কৰিছিল। এই ভাগসমূহ প্ৰতিটো ভাগকে সংহতি বুলি কোৱা হয়। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত আৰম্ভ হৈছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত 5 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহৰ কোনজন ৰজাৰ দিনত শেষ হৈছিল? ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনজন আহোম ৰজাই প্ৰথম স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে বুলি অনুমান কৰা হয়? ইয়াৰ উত্তৰ হ'ব চুহুংমুং ৰজাই প্ৰথম স্বৰ্গদেউ তথা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰে বুলি অনুমান কৰা হয়। 7 নম্বৰ কুৱেশ্যনত দিয়া আছে চুৰামফা বা ভগা ৰজাৰ দিনত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক হত্যা কৰা হৈছিল? ইয়াৰ উত্তৰত হ'ব চুৰামফা ভগা ৰজাৰ দিনত গুৰু নিত্যানন্দ দেৱক হত্যা কৰা হৈছিল। 8 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰ অপমান কৰা হৈছে? ইয়াৰ উত্তৰত হ'ব ৰুদ্ৰসিংহৰ ৰাজসভাত চতুৰ্থভোজ দেৱ মহন্তক অপমান কৰা হৈছিল। কাক? চতুৰ্থভোজ দেৱ মহন্তক অপমান কৰা হৈছিল ৰুদ্ৰসিংহৰ ৰাজসভাত। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব আহোমসকলৰ প্ৰধান উপাস্য দেৱতাজনৰ নাম হ'ল সোমদেউ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে জয়ধ্বজ সিংহই কোনজন সত্ৰাধিকাৰৰ ওপৰত শৰণ লৈছিল? ইয়াৰ উত্তৰত হ'ব আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰে নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল। 11 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰুদ্ৰসিংহই কাৰ ওচৰত শৰণ লৈছিল? ইয়াৰ উত্তৰত হ'ব ৰুদ্ৰসিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰৰ কেশৱদেৱৰ ওচৰত শৰণ লৈছিল। 12 নম্বৰ কুৱেশ্যনত দিয়া আছে ৰামকৃষ্ণ ভট্টাচাৰ্য কোন আছিল? ইয়াৰ উত্তৰত হ'ব ৰামকৃষ্ণ ভট্টাচাৰ্য বংগদেশৰ নাদিয়া জিলাৰ এজন শাক্ত ব্ৰাহ্মণ আছিল। 13 নম্বৰ কুৱেশ্যনত দিয়া আছে কোনজন আহোম ৰজাৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল? ইয়াৰ উত্তৰত হ'ব স্বৰ্গদেউ শিৱসিংহৰ দিনত শাক্ত ধৰ্মই অধিক গা কৰি উঠিছিল। 14 নম্বৰ কুৱেশ্যনত দিয়া আছে নাগিনী কোন? ইয়াৰ উত্তৰত হ'ব মোৱামৰীয়া মহন্ত অষ্টভুজৰ পুত্ৰ হ'ল নাগিনী। 15 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়াসকলে পোনপ্ৰথমেই কাক ৰজা পাতিছিল? ইয়াৰ উত্তৰত হ'ব মোৱামৰীয়াসকলে পোনপ্ৰথমেই ৰামাকান্ত বা ৰামানন্দক ৰজা পাতিছিল। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। মোৱামৰীয়াসকলে প্ৰথম ৰজা ৰামাকান্ত বা ৰামানন্দক ৰজা পাতিছিল। 16 নম্বৰ কুৱেশ্যনত দিয়া আছে কেপ্টেইন ৱেলছ কেতিয়াৰ পৰা কেতিয়ালৈকে অসমত আহিছিল? ইয়াৰ উত্তৰত হ'ব
1792 চনৰ নৱেম্বৰ মাহৰ মাজভাগৰ পৰা 1794 চনৰ মে' মাহলৈকে অসমত আহিছিল। 17 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ ক'ত লোণ উৎপাদন হৈছিল? ইয়াৰ উত্তৰ হ'ব শদিয়া আৰু নাগা পাহাৰত উৎপন্ন হৈছিল। ক'ত? শদিয়া আৰু নাগা পাহাৰত। 18 নম্বৰ কুৱেশ্যনত দিয়া আছে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ কিয় ব্যৱহাৰ কৰিব নোৱাৰিছিল? ইয়াৰ উত্তৰ হ'ব সেই সময়ত লোণ বৰ দামী বস্তু আছিল, সেইবাবে অসমৰ সৰ্বসাধাৰণ মানুহে লোণ ব্যৱহাৰ কৰিব নোৱাৰিছিল। তাৰপিছত দীঘল প্ৰশ্ন উত্তৰত 1 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়াসকল কোন? এই বিদ্ৰোহক গণ অভ্যুত্থান বুলি ক'ব পৰা যায়নে? ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়াসকল মহাপুৰুষীয়া বৈষ্ণৱ কালসংহতিৰ অন্তৰ্গত মায়ামৰা সত্ৰৰ শিষ্য আছিল। এওঁলোক প্ৰধানকৈ অসমৰ মৰাণ, কছাৰী, চুতীয়া, আহোম আৰু কৈৱৰ্ত সম্প্ৰদায়ৰ লোক বুলি ক'ব পাৰি। কাৰণ এইসকল জাতি জনজাতিৰ লোক মায়ামৰা সত্ৰৰ শিষ্য আছিল। মায়ামৰা সত্ৰৰ মহন্ত বা স্বত্বাধিকাৰীসকলক শূদ্ৰ সম্প্ৰদায়ৰ আছিল। গুৰুৰ প্ৰতি মোৱামৰীয়াসকলৰ গভীৰ ভক্তি আছিল। শিষ্যসকলৰ একান্ত আনুগত্য আৰু ভক্তি আদায় কৰি মোৱামৰীয়া মহন্ত আৰু আহোম ৰজাসকলৰ মাজত ধৰ্ম লৈ বিবাদ আৰম্ভ হয়। ইয়াৰ ফলশ্ৰুতিত অসমৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা ভয়াৱহ মোৱামৰীয়া গণবিদ্ৰোহৰ সূচনা হয়। এই বিদ্ৰোহৰ যোগান কৰা অসহস্ৰ প্ৰজাই আছিল সাধাৰণ কৃষক আৰু অন্য বৃত্তিকাৰী লোক। মোৱামৰীয়া গুৰু নিত্যানন্দদেৱৰ হত্যাৰ ক্ষোভ জাৰ নোযোৱাৰ সময়তেই আহোম ৰজা গদাধৰ সিংহই মোৱামৰীয়াসকলৰ বিৰুদ্ধে চলোৱা অত্যাচাৰী কাৰ্যই জ্বলা-জুইত ঘি ঢালি দিছিল। এইটো হ'ব অত্যাচাৰী কাৰ্যই জ্বলা-জুইত ঘি ঢালি দিছিল। তাৰপিছত এইখিনিতেই উল্লেখ কৰিব পাৰি যে অস্পৃশ্যতাৰ পৰা হাত সৰাৰ কাৰণেই চাৰিওফালেই পেলাই থকা সময়ৰ গদাধৰ সিংহই সত্ৰানুষ্ঠানসমূহত গোট খোৱা প্ৰচুৰ ধন সম্পত্তিৰ সম্ভেদ পাইছিল। ধন সম্পত্তিই পালি পখৰাই আৰু সত্ৰীয়া ভকত মিলি সত্ৰানুষ্ঠানসমূহৰ অসমৰ ৰাজ্যৰ ভিতৰত অন্য একোখন পৃথক ৰাজ্যৰ সদৃশ কৰিছিল। ইয়াৰ উপৰিও কোনো মহাধিকাৰীৰ অধীনত আছিল প্ৰায় ৩,০০০ পুৰাতকৈ অধিক মাটি। ঠিক তেনেদৰেই সমান সংখ্যক পাইক আৰু বনুৱা আছিল। গতিকে এনে শক্তিশালী সত্ৰাধিকাৰীসকলে এই সময়ত দেশৰ বাবে বিপদৰ কাৰণ হ'ব বুলি গদাধৰ সিংহই শংকা কৰিছিল। তদুপৰি গদাধৰ সিংহৰ পলাতক অৱস্থাত আউনীআটী আৰু দক্ষিণপাট সত্ৰত আশ্ৰয় বিচাৰি যাওঁতে তেওঁক আশ্ৰয় দিয়া নাছিল। গতিকে সত্ৰ আৰু সত্ৰাধিকাৰীসকলৰ এনে কাৰ্যত গদাধৰ সিংহৰ গভীৰভাৱে অসন্তুষ্ট হৈ পৰিছিল। সেয়েহে গদাধৰ সিংহই ৰাজপাটত উঠিয়েই আউনীআটী আৰু দক্ষিণপাট সত্ৰৰ সম্পত্তিবোৰ বাজেয়াপ্ত কৰাৰ লগতেই তাৰ সোণৰ মূৰ্তিবোৰ গলাই দিছিল। দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰী ৰাম বাপুনক বন্দী কৰি চকুকালিৰে, আনহাতে আউনীআটীৰ সত্ৰাধিকাৰী কেশৱ গোসাঁই পলাই মাৰিল। এইদৰে এই বিদ্ৰোহৰ আহোম ৰজাই সাৰ পানী যোগাই মৰীয়া বিদ্ৰোহক ঘন অভ্যুত্থানলৈ ৰূপান্তৰিত কৰিছিল। 2 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণ বিশ্লেষণ কৰা। ইয়াৰ উত্তৰ হ'ব মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক কাৰণসমূহ হ'ল প্ৰথমতে ধৰ্মীয় আৰু অৰ্থনৈতিক বিভেদৰ ফলত এই বিদ্ৰোহৰ গা কৰি উঠে। দ্বিতীয়তে মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰী গুৰু নিত্যানন্দ দেৱৰ হত্যাকাণ্ড। আহোম স্বৰ্গদেউ চুড়াম্পা ভকা ৰজাৰ শাসনকালত মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ গুৰু নিত্যানন্দ দেৱক ষড়যন্ত্ৰ কৰি বধ কৰিছিল। এই কথাত শিষ্যসকলে আহোম ৰাজতন্ত্ৰৰ বিৰুদ্ধে গুৰুৰ হত্যাকাণ্ডৰ প্ৰতিশোধ ল'বলৈ প্ৰতিজ্ঞা কৰিছিল। তৃতীয়তে আহোম ৰজা গদাধৰ সিংহই অংগঘাতৰ পৰা হাত সৰিবলৈ দিহিঙে দিপাঙে ঘূৰি ফুৰোঁতেই
অসমৰ সত্ৰানুষ্ঠানসমূহত প্ৰচুৰ ধন সম্পত্তি থকাৰ কথা গম পাইছিল। গতিকে সেই সত্ৰানুষ্ঠানসমূহ ধ্বংস কৰি তাত জমা হোৱা সা সম্পত্তি ৰাজকোষলৈ হস্তান্তৰ কৰাৰ লগতে বৈষ্ণৱ মহন্তসকলক শাৰীৰিক শ্ৰম কৰাইছিল। কিছুমানক নিজ বাসস্থানৰ পৰা উলিয়াই নি টকলাই, নামৰূপ, চেউনী আৰু বচাদয়াং আদি ঠাইত নিৰ্বাসন দিছিল। প্ৰতিবাদ কৰাসকলক শাস্তি দিছিল। স্বত্ৰাধিকাৰ আৰু ভকতসকলক বলপূৰ্বকভাৱেই আলিপুদুলিৰ মাথাউৰি, ৰাস্তা আদি নিৰ্মাণ কাৰ্যত লগাইছিল। ৰজাৰ এনে স্বেচ্ছাচাৰী কাৰ্যত বৈষ্ণৱ ভকতসকল অতিষ্ঠ হৈ পৰিছিল। চতুৰ্থতেই বৰৰজা ফুলেশ্বৰী শাক্ত ধৰ্ম গ্ৰহণ কৰি পূজা পাতি, পূজাৰ প্ৰসাদ খুৱাই আৰু বলিৰ তেজেৰেই কপালত ফুট দিয়াই মহন্ত ভকত আৰু বৈষ্ণৱ স্বত্ৰাধিকাৰীসকলক লঘু বাঞ্ছনা কৰিছিল। এইটো উল্লেখযোগ্য কাৰণ। ৩ নম্বৰ কুৱেশ্যনত দিয়া আছে, আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰক হিচাপে তুমি ভাবানে? আলোচনা কৰা। ইয়াৰ উত্তৰ হ'ব, অসমত মোৱামৰীয়া বিদ্ৰোহৰ 3বাৰকৈ সংগঠিত হৈছিল। এই বিদ্ৰোহে কিছু দিশৰ কাৰক হিচাপে লাভ কৰিছে বুলি ক'ব পাৰি। আহোমৰ ধৰ্মীয় নীতিৰ পৰিৱৰ্তন মোৱামৰীয়া বিদ্ৰোহৰ কাৰকসমূহ তলত উল্লেখ কৰা হ'ল। আহোমসকলৰ অসমত ৰাজত্ব কৰাৰ পৰা নিজাববীয়া ধৰ্মত বিশ্বাসী লোক আছিল। তেওঁলোকৰ প্ৰধান উপাস্য দেৱতা আছিল যমদেৱ। কিন্তু জয়ধ্বজ সিংহই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰী নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈ ভগৱতী ধৰ্মৰ প্ৰতি ৰাজ অনুগ্ৰহ প্ৰদৰ্শন কৰিছিল। বিভিন্ন সত্ৰ স্থাপন কৰি মাটি বাৰী ধন পইচা দান কৰি সত্ৰীয় পৰম্পৰাক ধৰ্মৰাজৰ বা ৰাজধৰ্মৰ শাৰীলৈ উন্নতি কৰিছিল, যাৰ ফলত সত্ৰবোৰৰ মাজত দ্বন্দ্ব কাজিয়াসমূহৰ সূত্ৰপাত হ'বলৈ লৈছিল। তাৰ পিছত লাহে লাহে গদাধৰ সিংহৰ দিনত বৈষ্ণৱ সত্ৰবোৰৰ এই প্ৰতিপত্তি ৰোধ কৰিবলৈ ৰজাই ব্যৱস্থা কৰিবলৈ বাধ্য হৈছিল। কাৰণ গদাধৰ সিংহৰ সিংহাসনত উঠাৰ আগতেই তেওঁ যেতিয়া ৰাজৰোষত পৰি বিভিন্ন ঠাইত পলাই ফুৰিছিল, গদাধৰ সিংহৰ দিনত পৰিৱৰ্তিত আহোম নীতিৰ সন্মুখীন স্থিতিব নোৱাৰি বহু কেইখন সত্ৰৰ সত্ৰাধিকাৰে সত্ৰ এৰি নিৰাপদ স্থানলৈ পলাই গৈছিল। তাৰ পৰিণতিত আমি ৰুদ্ৰসিংহক পিছৰ জনা স্বৰ্গদেউ শিৱসিংহৰ দিনত স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখিবলৈ পাওঁ। এইটো ভুল হৈ আছে, এইটো মোৱামৰীয়া হ'ব। মোৱামৰীয়াসকলৰ ধৰ্মীয় আৱেগত আঘাত কৰাৰ বাবেই যে মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল তেনে নহয়। এই বিদ্ৰোহৰ অন্তৰালত অন্যান্য আনুষংগিক অৰ্থ-সামাজিক কাৰণো নিহিত হৈ আছে। আমি আগতেই পাই আহিছোঁ যে মোৱামৰীয়া সত্ৰৰ শিষ্যসকলৰ অধিকাংশই জনজাতীয় আৰু সমাজৰ নিম্নবৰ্গৰ লোক। ইয়াৰ উপৰি এই সত্ৰৰ শিষ্যসকল আছিল একোজন পাকৈত কাৰুকৰ। তেওঁলোকৰ বৃত্তি আছিল কুমাৰ, কমাৰ, চমাৰ, খনিকৰ আদি। আহোম ৰাজতন্ত্ৰই তেওঁলোকৰ এই ব্যৱস্থাক নিপুণতাৰ সকলো সুযোগ লয়, কিন্তু এনে সময়ত তেওঁলোকৰ ওপৰত ধাৰাবাহিকভাৱে অৰ্থনৈতিক বা ৰাজনৈতিক শোষণো কৰিছিল। আহোম ৰজাৰ সকলো পুৰুষ নাগৰিকেই আছিল একোজন পাইক। আৰম্ভণিতে 4জন পাইক লগ লাগি এটা গোট গঠন কৰা হৈছিল। পিছৰ ফালেই অৰ্থাৎ ৰাজেশ্বৰ সিংহৰ দিনত এটা পাইক গঠনৰ সদস্যৰ সংখ্যা 3জনলৈ হ্ৰাস কৰা হৈছিল, যাৰ ফলত বছৰেকত এজন পাইকৰ খাটনি 4 মাহলৈ বৃদ্ধি হৈছিল। যিহেতু অধিক সংখ্যক মোৱামৰীয়াই খাটি খোৱা সাধাৰণ মানুহ, তেওঁলোকে শাৰীৰিক শ্ৰমৰ এই অতিৰিক্ত বোজা গ্ৰহণ কৰিবলৈ ইচ্ছুক নাছিল বা অনিচ্ছুক আছিল। 4 নম্বৰ কুৱেশ্যনত দিয়া আছে, পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ বাবে কিমান দূৰ জাগৰীয়া আছিল? তোমাৰ নিজস্ব মতামত দাঙি ধৰা। ইয়াৰ উত্তৰ হ'ব, পাইক প্ৰথা আহোম ৰাজতন্ত্ৰৰ অৰ্থনৈতিক শোষণৰ এটা ব্যৱস্থা আছিল। পাইকৰ অন্তৰ্ভুক্ত কিছুমান লোকে এই ব্যৱস্থাৰ কষ্টৰ পৰা ৰেহাই পাবলৈ বিচাৰিছিল। অষ্টবিংশ শতিকাৰ আদিভাগৰে পৰা
ধনৰ বিনিময়ত পাইক খটাৰ পৰা ৰেহাই পোৱাৰ ব্যৱস্থা এটা চৰকাৰে পৰিৱৰ্তন কৰিছিল। আহোম শাসনকালত পৰিৱৰ্তন কৰা পাইক প্ৰথায়ো মোৱামৰীয়া বিদ্ৰোহত অৰিহণা যোগাইছিল। আহোম ৰাজতন্ত্ৰৰ শাসনকালত বৈষম্যমূলক পাইক বা বনুৱা প্ৰথাৰ সৃষ্টি হৈছিল। এই পাইক প্ৰথাই ৰজাঘৰীয়া লোকক ব্ৰাহ্মণ, উৰভিজাত আৰু সমাজৰ উচ্চ বৰ্গৰ লোকক ৰেহাই দিছিল। ইয়াৰ বিপৰীতেই নিম্ন বৰ্ণৰ আৰু জনজাতীয় লোকসকলক এই পাইকৰ প্ৰথাৰ জৰিয়তেই গোট হিচাপে শ্ৰমদান দিবলৈ বাধ্য কৰাইছিল। বেছি সংখ্যক পাইকেই আছিল মোৱামৰীয়া। হাতী ধৰি প্ৰশিক্ষণ দি যুদ্ধৰ বাবেই দপযোগী কৰি তোলা কুমাৰ, চমাৰ, খনিকৰ, হিলাকুটি, হলৈ, তাঁতী, যুদ্ধৰ নাও আৰু ধেনু সজা আদি কামবোৰ সাধাৰণতে বৰ নিয়াৰিকৈ মোৱামৰীয়া শিষ্যসকলে কৰিছিল। আহোম ৰাষ্ট্ৰযন্ত্ৰই ইয়াৰ পূৰ্ণ সুযোগ লোৱাৰ বিপৰীতে এই লোকসকলৰ অতি কষ্টৰ মাজেৰেই দিন নিয়াব লাগিছিল। দেশৰ পাইকৰ সংখ্যা আগ পাই অহাত বিশেষকৈ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত প্ৰজাৰ ওপৰত ৰাজকীয় শোষণৰ যথেষ্ট বৃদ্ধি পাইছিল। পূৰ্বতে 4জন পাইকেৰে এটি গোট কৰাৰ ব্যৱস্থা থকাত তেওঁলোকৰ মাজৰ পৰা এজনেই পাল প্ৰতি বছৰে 12 মাহ 3 মাহৰ বাবে বাধ্যতামূলক পাইক সেৱা দান কৰিব লাগিছিল। কিন্তু পাইকেৰে এটাকৈ গোট গঠন কৰাত প্ৰতিজন পাইকেই বছৰৰ 4 মাহ পাইক খাটিব লাগিছিল। গতিকে প্ৰতিজন পাইকৰ ওপৰত এমাহ বোজা বৃদ্ধি পাইছিল। এনেদৰে একোটা মানুহক 4 মাহকৈ ৰাষ্ট্ৰই পাইক ৰূপে লৈ যোৱাৰ ফলত কৃষি অৰ্থনীতিত প্ৰকৃত ক্ষতি হৈছিল। শাৰীৰিক শ্ৰমৰ বোজা বৃদ্ধিৰ মাজেৰেই প্ৰজা পোষণৰ নীতি দেশৰ সাধাৰণ প্ৰজাই সহ্য কৰিব পৰা নাছিল। ফলত পাইকসকলে আহোম ৰাজতন্ত্ৰৰ বিৰোধী হল মোৱামৰীয়া বিদ্ৰোহৰ অংশগ্ৰহণ কৰিছিল। গতিকে পাইক প্ৰথা মোৱামৰীয়া বিদ্ৰোহৰ অন্যতম কাৰণ বুলি প্ৰতিয়ন যাব পাৰি। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে মোৱামৰীয়া বিদ্ৰোহৰ ফলাফল আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব অসমৰ মধ্যযুগৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাৰূপে পৰিগণিত হোৱা মোৱামৰীয়া বিদ্ৰোহৰ এৰা লৈকেই 1769 চনৰ পৰা 1805 চনলৈ প্ৰায় 35-36 বছৰ ধৰি চলিছিল। সেই বিদ্ৰোহৰ পৰিণতিস্বৰূপে আহোম ৰাজতন্ত্ৰ আৰু আহোম ৰাজ্য তথা অসমত ভয়ানক অৱস্থালৈ গতি কৰিছিল। এই বিদ্ৰোহৰ পৰিগতিত স্বৰূপেই ইংৰাজসকলৰ অসমলৈ আগমন ঘটে আৰু তেওঁলোকৰ অসম দখল কৰি কোম্পানী ৰাজ্যৰ অন্তৰ্ভুক্ত কৰে। মোৱামৰীয়া বিদ্ৰোহৰ এইটোৱে আছিল অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু ক্ষতিকাৰক পৰিণতি। 2. এই যুদ্ধৰ সময়ত বিদ্ৰোহীসকলে বহু ক্ষেত্ৰত সামূহিক স্বাৰ্থতকৈ ব্যক্তিগত স্বাৰ্থত অগ্ৰাধিকাৰ দি কাৰ্যৰ ক্ষেত্ৰত নামি পৰিছিল। বিশেষকৈ ন-দুৱাৰ আৰু দৰঙৰ স্বাধীনতাৰ বাবে এই দুখন ৰাজ্যৰ ৰজাই নিজ স্বাৰ্থৰ পূৰণৰ বাবে কাম কৰিছিল, অসমৰ সামূহিক স্বাৰ্থৰ বাবে নহয়। 3. বিদ্ৰোহৰ নেতা বা বিদ্ৰোহীসকলৰ দেশ শাসনৰ উন্নত আৰ্হি উদ্ভাৱন কৰি অসমৰ বিকল্প শাসন ব্যৱস্থা অতি পৰিৱৰ্তন কৰিব পৰা নাছিল। সেই সময়ত বিদ্ৰোহৰ নেতাসকলে বিভিন্ন ঠাইত শাসন ক্ষমতা দখল কৰিবলৈও এই শাসন ব্যৱস্থা দীৰ্ঘদিনলৈ বৰ্তি থকা নাছিল। মাত্ৰ বেংমৰাত সৰ্বানন্দ সিংহৰ নেতৃত্বত স্থাপন কৰা এই বিদ্ৰোহৰ ৰাজতন্ত্ৰত 1805 চনত ভৰ্তি আছিল। কাৰণ সেই সময়ত বিদ্ৰোহীসকলে কেন্দ্ৰীভূত শাসন ব্যৱস্থা কৰি দেশ শাসন কৰিবলৈ লোৱাৰ পৰিৱৰ্তে অঞ্চল বিশেষে পৃথক পৃথক ব্যক্তিৰে নেতৃত্ব শাসনৰ ব্যৱস্থা কৰি বিদ্ৰোহৰ নেতৃত্বক বিভাজন কৰি দুৰ্বল কৰি তুলিছিল। 4. মোৱামৰীয়া বিদ্ৰোহৰ অসমত আহোম ৰাজতন্ত্ৰক যথেষ্ট নিষ্ক্ৰিয় কৰি তুলিছিল। ইয়াৰ ফলত শাসন ব্যৱস্থা অত্যন্ত দুৰ্বল হৈ পৰিছিল। এই বিদ্ৰোহ দমন কৰি কেপ্তেইন ৱেলছে বিদ্ৰোহ দমন কৰি গৌৰীনাথ সিংহক পুনৰ ৰাজসিংহাসনত থাপিছিল যদিও তেওঁৰ নেতৃত্বত শাসন ব্যৱস্থাই শক্তি আহৰণ কৰিব পৰা নাছিল। ইয়াৰ ফলত কেউপিনে বিদ্ৰোহাত্মক পৰিৱেশ বিৰাজ কৰিয়েই আছিল। 5.
বিদ্ৰোহাত্মক পৰিস্থিতিৰ সুযোগ লৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই নিজ পৰিয়ালৰ লোকৰ গুৰুত্বপূৰ্ণ পদবীত বহুৱাই প্ৰকৃত আহোম ডাঙৰীয়া শ্ৰেণীৰ অন্যান্য যোগ্য লোকক ন্যায়সংগত প্ৰাপ্যৰ পৰা সততে বঞ্চিত কৰিছিল। পূৰ্ণানন্দ আছিল সৰ্বেসৰ্বা। পিছলৈ পূৰ্ণানন্দ বুঢ়াগোহাঁই আৰু বদন চন্দ্ৰ বৰফুকনৰ মাজত চলা ব্যক্তিগত কাজিয়াৰ ফলত অসমত মানসকলৰ আক্ৰমণৰ সূত্ৰপাত হৈছিল। ৬. মোৱামৰীয়া বিদ্ৰোহক তুমি সফল নে বিফল বিদ্ৰোহ বুলি ভাবা? যুক্তি দিয়া। ইয়াৰ উত্তৰ হ'ব অসমত মোৱামৰীয়া বিদ্ৰোহৰ তিনিবাৰকৈ সংঘটিত হৈছিল। এই বিদ্ৰোহৰ কিছু দিশত সফলতা লাভ কৰিছে বুলি ক'ব পাৰি। তাৰ কাৰণ কেইটামান হ'ল: মোৱামৰীয়া বিদ্ৰোহীসকলে ৰংপুৰ অধিকাৰ কৰি তাত ভৰত সিং নামৰ এজনক ৰজা আৰু শুকুৰা বোলা এজনক বৰবৰুৱা পাতি দেশ শাসন কৰিবলৈ লৈছিল। ২. ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰেই জাপিভিটাত ডফলা বহতীয়াসকলে তাতী নামৰ এজন ৰজাক ৰজা পাতি ৩. মাজুলীত মোৱামৰীয়া সকলে ৰজা পাতিছিল হাওৰা নামৰ এজন ডেকাক আৰু বেংমৰাত হাতীচুঙা মৰাণসকলে সৰ্বানন্দক ৰজা আৰু গদাক বৰবৰুৱা পাতি ৰাজ্য শাসন কৰিছিল। তেওঁ ১৭৮৮ চনৰ পৰা ১৮০৫ চনলৈকে বেংমৰাত ৰাজত্ব কৰিছিল। ৪. শদিয়াত খামতিসকল বুঢ়া ৰজা আৰু ডেকা ৰজা নামৰ দুজনক ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ লৈছিল। ৫. নামনি অসমত দৰঙৰ ৰজা হংস নৰনাৰায়ণক ছল কৰি গুৱাহাটীলৈ মাতি আনি গৌৰীনাথ সিংহক হত্যা কৰাৰ পিছত তেওঁৰ পুত্ৰ কৃষ্ণ নাৰায়ণে বঙালী বৰকান্দাজৰ সহায়ত কামৰূপ দখল কৰা। এনেদৰেই তিনিবাৰকৈ সংঘটিত হোৱা মোৱামৰীয়া বিদ্ৰোহক আহোম শাসন ব্যৱস্থাৰ ভেটি কিছু পৰিমাণে দুৰ্বল হৈ পৰিছিল। তাৰপিছত ৭ নম্বৰ কুৱেশ্যনত দিয়া আছে কেপ্টেইন ৱেলছে কি পৰিস্থিতিত অসমলৈ আহিছিল? কিয় তেওঁ আধৰুৱা অৱস্থাতে অভিযান সামৰি ঘূৰি গ'ল? ইয়াৰ উত্তৰ হ'ব আহোম স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণত মোৱামৰীয়া বিদ্ৰোহৰ দমনৰ কাৰণে কেপ্টেইন ৱেলছ অসমলৈ আহিছিল। ৱেলছৰ অসমৰ অভিযানৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। যেনে ১ নম্বৰ কাৰণটো হৈছে গৌৰীনাথ সিং এজন নিষ্ঠুৰ প্ৰকৃতিৰ শাসক আছিল। তেওঁ মোৱামৰীয়াসকলক বিদ্ৰোহৰ কঠোৰভাৱে দমন কৰিবলৈ চেষ্টা কৰিছিল। ফলত মোৱামৰীয়া বিদ্ৰোহৰ অতি তীব্ৰ হৈ পৰিছিল। এনে অৱস্থাত গৌৰীনাথ বিদ্ৰোহৰ দমন কৰিব নোৱাৰি ইংৰাজৰ ওচৰত শৰণাপন্ন হৈছিল। ২. সেই সময়ত কামৰূপ আৰু দৰঙৰ জনসাধাৰণে আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। হৰদত্ত বীৰদত্ত নামৰ এই দুই ভাতৃয়েই কামৰূপ আৰু হংস নাৰায়ণে দৰঙৰ বিদ্ৰোহত নেতৃত্ব লৈছিল। কিন্তু গৌৰীনাথ সিংহই অদূৰদৰ্শী নীতি গ্ৰহণ কৰি হংস নাৰায়ণক ষড়যন্ত্ৰৰ আশ্ৰয় লৈ গুৱাহাটীলৈ মাতি আনি হত্যা কৰে। গৌৰীনাথে এনে কাৰ্যত জনসাধাৰণৰ অতি বিদ্ৰোহী হৈ পৰে। এনে অৱস্থাত গৌৰীনাথ সিংহই বিদ্ৰোহৰ দমনৰ বাবে ইংৰাজৰ শৰণাপন্ন হয়। ৩. কামৰূপ আৰু দৰঙৰ জনসাধাৰণে ৰংপুৰৰ পৰা ভালেমান বৰকান্দাজ বা ভেৰনীয়া সৈনিক গোটাই গৌৰীনাথৰ বিৰুদ্ধে বিদ্ৰোহত লিপ্ত হয়। এই ভেৰনীয়া সৈনিকসকলক পৰাস্ত কৰিবলৈ ইংৰাজৰ সহায় বিচাৰিছিল। ৪. মোৱামৰীয়াসকলৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ কাৰণে পিছলৈ গৌৰীনাথ সিংহই গোৱালপাৰাৰ ইংৰাজ ব্যৱসায়ীৰ পৰা প্ৰায় বৰকান্দাজ সৈনিক গোটাই মোৱামৰীয়াসকলক দমন কৰাৰ কাৰণেই চেষ্টা চলাই বিফল হৈছিল। শেষত উপায়হীন হৈ গৌৰীনাথ সিংহই ইংৰাজৰ সহায় ভিক্ষা মাগে। ওপৰত উল্লেখ কৰা কাৰণসমূহৰ পৰিপ্ৰেক্ষিতত বংগদেশত থকা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা সামৰিক সহায়ৰ বাবে গৌৰীনাথে কৰা লিখিত আবেদনৰ ভিত্তিত কোম্পানী চৰকাৰে অসমলৈ ৰাজ্যৰ সাহায্যাৰ্থে এটি সামৰিক অভিযান পঠিওৱাৰ সিদ্ধান্ত লয়। কেপ্টেইন থমাছ ৱেলছৰ নেতৃত্বত এই সামৰিক বাহিনীটোৱে ১৭৯২ চনৰ ৮ নৱেম্বৰ তাৰিখে গোৱালপাৰাত উপস্থিত হয়। এই নীতি কাৰ্যকৰী কৰাৰ বাবে কোম্পানী চৰকাৰে নিৰ্দেশৰ মৰ্মে কেপ্টেইন ৱেলছে আধাতে তেওঁৰ সামৰিক অভিযান সামৰি লৈ ঘূৰি যাবলগীয়া হয়। ৮ নম্বৰ কুৱেশ্যনত দিয়া আছে কেপ্টেইন ৱেলছে অসমত সম্পৰ্কীয় বিৱৰণ আলোচনা কৰা। ইয়াৰ উত্তৰত হ'ব
স্বৰ্গদেউ গৌৰীনাথ সিংহৰ আমন্ত্ৰণ ক্ৰমে এই সময়ত বংগদেশৰ গভৰ্ণৰ জেনেৰেল লৰ্ড কৰ্ণৱালিছৰ নিৰ্দেশনাত 1792 চনত মোৱামৰীয়া বিদ্ৰোহৰ দমন কৰাৰ কাৰণে কেপ্টেইন ৱেলছ অসমলৈ আহে। সেই সময়ত অসমৰ বিষয়ে ৱেলছে এটি টোকা লিখি থৈ যায়। তেওঁৰ সেই টোকাৰ পৰা অসমৰ বিষয়ে বহুতো কথা জানিব পাৰি। ৱেলছৰ টোকা অনুসৰি আহোম শাসকৰ তন্ত্ৰৰ 5গৰাকী প্ৰতাপী মন্ত্ৰী আৰু তেওঁলোকৰ মাজত সঘনাই চলা ক্ষমতাকেন্দ্ৰিক আৰিয়া-আৰিৰ ঘটনা ঘটিছিল। ৱেলছৰ টোকাত পাইক প্ৰথাৰ বিষয়ে বিৱৰণ আছে। অসমৰ শেহতীয়া ৰাজনৈতিক অচলাৱস্থাৰ বাবে ৱেলছে কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ ৰাজনৈতিক স্বেচ্ছাচাৰিতা, মোহনমালা গোসাঁইক অৰ্থনৈতিক ৰাজসিংহাসনৰ লাভৰ পৰা বঞ্চিত কৰা, মোৱামৰীয়া মহন্তৰ হত্যা আৰু উচ্চপদ বিৰোধী মন্ত্ৰী আমোলাসকলৰ মাজত ক্ষমতা লাভৰ বাবেই চলা অবাঞ্ছিত প্ৰতিযোগিতাই মূলত দায়ী বুলি মত পোষণ কৰে। সেই সময়ত গুৱাহাটী এখন আহল-বহল আৰু জনবহুল নগৰ আছিল। নগৰখন ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে বিস্তৃত আছিল। নৈৰ দাঁতিৰ এটা অংশত এটা গড় আছিল আৰু বিভিন্ন ধৰণৰ 113টা কামান পথা আছিল। ইয়াৰে 3টা ইউৰোপীয় তৈৰী আছিল বুলি উল্লেখ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পৰা 100 গজ মান আঁতৰত চাৰিওফালে 6 ফুট ওখ দীঘলীয়া ইটাৰে তৈৰী দেৱাল আছিল আৰু তাৰ চাৰিওফালে দেৱালৰ কাষ্ঠ পানী বোকাৰে খাৱৈৰ আগুৱা এডোখৰ সুৰক্ষিত ঠাই আছে। সামৰিক ভঁৰালত দত্তক কথা বিষয়জনক খাৰঘৰীয়া ফুকন কৰা হৈছিল। ৱেলছৰ টোকা অনুসৰি সেই সময়ত বস্তুৰ দাম তেনেই কম আছিল। বংগদেশৰ লগত অসমৰ বেপাৰ বাণিজ্য চলিছিল। বিশেষকৈ বংগদেশৰ পৰা লোণ অসমলৈ আমদানি কৰা হৈছিল। ৱেলছৰ টোকা অনুসৰি অসমৰ খনিজজাত সামগ্ৰী আছিল সোণ, লৌহ, যশাৰ আদি। এইবিলাকৰ উপৰিও অসমত লাহ, মুগা, কাপোৰ, হাতীদাঁত, তামোল পাণ, সৰিয়হ, কুঁহিয়াৰ, আদা, ধান আদি উৎপন্ন কৰিছিল। সেই সময়ত অসমৰ লোণৰ বৰ চাহিদা আছিল আৰু অসমৰ বহুতো লোক চৰা দামৰ কাৰণে লোণ ব্যৱহাৰ কৰিবলৈ সক্ষম হোৱা নাছিল। বংগদেশৰ পৰা বছৰি প্ৰায় 1,20,000 মান লোণ অসমলৈ আমদানি কৰা হৈছিল বুলি ৱেলছৰ টোকাৰ পৰা জনা যায়।